ৰঙিয়াৰ ধৰ্মেন্দ্ৰনাথৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি ৰঙিয়াৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই 2 অভিযুক্ত ক্ৰমে হিমাংশু কাকতি আৰু অমূল্য লহকৰক। অভিযুক্ত হিমাংশু কাকতি আৰু অমূল্য লহকৰক শনিবাৰে ঢেকিয়াজুলিৰ পৰা আটক কৰিছিল ৰঙিয়া আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা 25 ডিচেম্বৰ তাৰিখৰ পৰা ৰঙিয়াৰ খৈৰাবাৰী মালধাপাৰাত বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হৈ আছিল বৰদলৰ ধৰ্মেন্দ্ৰনাথ। আজি ৰাতিপুৱাই ৰঙিয়া আৰক্ষী আৰু SDRF বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ হয় ধৰ্মেন্দ্ৰনাথৰ মৃতদেহ। আনহাতে বৰ্তমানে ৰঙিয়া থানা চৌহদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনিও চাহ কফিৰ লগতে ফাষ্ট ফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।